নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো 2021 কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে আমি যদি 5 বছৰ পিছুৱাই যাওঁ বা 4.5 বছৰ পিছুৱাই যাওঁ সেই সময়ত ঢৌ আছিল যথেষ্ট ঢৌ আছিল ঢৌ মানে এনেকুৱা ধৰণৰ ঢৌ যে যুৱ প্ৰজন্মই নিৰ্বাচনী প্ৰক্ৰিয়াত উবুৰি খাই পৰিছিল কাক ভোট দিছিল সেই কথাটো গুৰুত্বপূৰ্ণ নহয় কিন্তু বিজেপিৰ প্ৰতিও যুৱ চামৰ যথেষ্ট আকৰ্ষণ দেখা গৈছিল সোশ্যাল মিডিয়াত ব্যাপক প্ৰচাৰ চলাইছিল বা যুৱ প্ৰজন্মৰ একাংশই বিজেপিৰ সদস্য নোহোৱাকৈও সেই সময়ত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল কিন্তু আজিৰ তাৰিখত বিজেপিৰ সেই জনপ্ৰিয়তা যুৱ প্ৰজন্মৰ মাজত আছে নে নাই 2021 যি নিৰ্বাচনী সমীকৰণ বা জল্পনা কল্পনা এই মুহূৰ্তত চলি আছে সেই জল্পনা কল্পনা উলট-পালট কৰি দিব পৰা ক্ষমতা আজিৰ যুৱ প্ৰজন্মই ধৰি ৰাখিব পাৰিছে নে নাই যুৱ প্ৰজন্মৰ প্ৰথম পছন্দ কি বা যুৱ প্ৰজন্মৰ মাজত চৰ্চিত সমস্যা কি ৰাজ্যখনৰ সমস্যা কি সেই সকলো বিষয় সামৰি আজিৰ সিদ্ধান্তত আমি এটা সিদ্ধান্তলৈ আহিবলৈ চেষ্টা কৰিম আৰু ষ্টুডিওত আজি চাৰিগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে তাৰ্কিক ডক্টৰ জিন্তু গোহাঁই তেওঁ তাৰ্কিক যদিও আজিৰ তাৰিখত তেওঁৰ নতুন পৰিচয় তেওঁ প্ৰবক্তা আৰজি বৰুৱা কলেজৰ জিন্তু স্বাগতম জনাইছো আমাৰ লগত কৌশিক পল দাস মিডিয়া ইনচাৰ্জ বিজেপি যুৱ মৰ্চা আমাৰ লগত উপস্থিত আছে কস্তুৰী চুটিয়া এগৰাকী ছাত্ৰী স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে অনন্য শইকীয়া তেওঁ এনএছইউৰ এগৰাকী বিষয়ববীয়া আৰু মুখপত্ৰ মই জিন্তু আপোনাৰ পৰা আৰম্ভ কৰিছো বিগত সময়ছোৱাত আপুনি তৰ্ক যুদ্ধত লিপ্ত হৈছিল মই যুদ্ধ শব্দটো কৈছো যুদ্ধ ঠিক নহয় বিতৰ্কত লিপ্ত হৈছিল যে বিগত সময়ছোৱাত আমি যেটো কথা কৈছো 5 বছৰ পূৰ্বে যুৱ চামৰ যথেষ্ট আকৰ্ষণ আছিল বিজেপিৰ প্ৰতি আজিৰ তাৰিখত সেই আকৰ্ষণ বিজেপিৰ প্ৰতি যুৱ প্ৰজন্মৰ আছে নে নাই মই সকলোৰে কথা কোৱা নাই একাংশ যুৱ প্ৰজন্মই কোনো কাৰণ নোহোৱাকৈ বিজেপিক বা ভাল পাইছিল বা তেওঁলোকে সদস্য নোহোৱাকৈ সাপোৰ্ট কৰা সমৰ্থন কৰা পৰিলক্ষিত হৈছিল আজিৰ তাৰিখত বিজেপিয়ে সেই সমৰ্থন ধৰি ৰাখিব পাৰিছেনে ধন্যবাদ জনাইছো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাৰ কাৰণে পোনপটীয়াকৈ ভাৰতীয় জনতা পাৰ্টিয়ে যুৱ প্ৰজন্মক ধৰি ৰাখিব পাৰিছেনে নাই আজিৰ এই নিৰ্বাচনিক যি আকৰ্ষণ হয়তো 2016 নিৰ্বাচনৰ আগত অসমত আছিল হয়তো 14 নিৰ্বাচনৰ আগত 19 নিৰ্বাচনৰ আগত সমগ্ৰ দেশভিত্তিক আছিল আজিৰ তাৰিখতো ইয়ং ইণ্ডিয়া ফেডাৰেশ্যনে কৈছে যে অসম ভাৰতবৰ্ষৰ গোটেই ৰাজ্যৰ দেশত 15% যুৱ প্ৰজন্মৰ বৰ্ধিত অংশগ্ৰহণ বাঢ়িছে আৰু মই ভাবো অসমৰ পৰিপ্ৰেক্ষিতত এই 15%তকৈ অধিকেই হ'ব কাৰণ বিগত কেইটিমান বৰ্ষত অসমত যুৱ প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষণটো বাঢ়িছে মই ভাৰতীয় জনতা পাৰ্টিয়ে ধৰি ৰাখিব পাৰিছে না সেই পথাটোলৈ পিছলৈ আহিম কিন্তু আজিৰ কথা যিটো কথাই হয়তো মই ভাবো যে যুৱ প্ৰজন্মৰ ভাৰতীয় জনতা পাৰ্টিৰ এই ৰাজনৈতিক সমীকৰণটোত আটাইতকৈ হয়তো খেলিমেলি লগাব পাৰে সেইটো হ'ল এই যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কোনোবাখিনিত আজিৰ তাৰিখত ৰাজনীতিক যিসকলে জানে বা আজিৰ যুৱ প্ৰজন্মই শিক্ষিতই যিটো আমি ৰাজনীতিৰ উৎকৃষ্ট নিদৰ্শন বুলি ক'লে পলিটিক্স অফ পাৰফৰ্মেন্সৰ কথা কওঁ যিটো পাৰদৰ্শিতা ৰাজনীতিৰ কথা কওঁ যিটো হয়তো 2016 নিৰ্বাচনৰ আগত অসমৰ জনগণক দেখুওৱা হৈছিল ৰাইজৰ উন্নয়নৰ কথা মানুহৰ প্ৰতি দায়বদ্ধশীল এখন চৰকাৰৰ কথা ৰাইজৰ আস্থাক লৈ কাম কৰা জাতি মাটি ভেটিৰ চৰকাৰৰ কথা সেই সকলোবোৰ কথাক বাদ দি আজিৰ তাৰিখত কোনোবাখিনিত এক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলিছে সংকীৰ্ণ অঞ্চল কিছুমানৰ অঞ্চল ভেদিক বৰ্ণ ভেদিক জাতি ভেদিক কিছুমান সামগ্ৰিক উন্নয়নৰ ধাৰণাটোক প্ৰত্যাহ্বান জনোৱা কিছু এই যি বিচ্ছিন্নতাবাদী ধাৰা যুৱ প্ৰজন্মৰ মাজত বিয়পোৱাৰ যি চেষ্টা এটা পৰিকল্পিতভাৱে চলিছে মই ভাবো কোনোবাখিনিত যুৱ প্ৰজন্মই সেই দিশটোৰ পৰা জনপ্ৰিয়তাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে হয়তো ধৰি ৰাখিব পৰা নাই ভাৰতীয় জনতা পাৰ্টিয়ে ধৰি ৰাখিব পৰা নাই আৰু যুৱ প্ৰজন্মৰ বহুতেই এতিয়া অন্যান্য দল বা কিছুমান নিৰপেক্ষ হৈ গৈছে তেনেকুৱা ধৰণৰ ধাৰণা পাব পাৰি কৌশিক পল দাস আপুনি কি ক'ব খোজে যে আজিৰ তাৰিখত সেই ধাৰণা যিটো জিন্তু গোহাঁয়ে কৈছে যে আজিৰ তাৰিখত বিজেপিয়ে যুৱ প্ৰজন্মক সেই আকৰ্ষণ কৰি ৰাখিব পৰা নাই বা বিজেপিৰ প্ৰতি সমৰ্থন ক্ৰমান্বয়ে কমি আহিছে আপুনি মানি লয় চাওক মোৰ মতে মানে আমাৰ যিটো বৰ্তমান পৰিস্থিতি মোৰ হিচাপততো কোনো পৰ্যায়ৰ যুৱ প্ৰজন্মৰ বিজেপিৰ প্ৰতি আকৰ্ষণ 0.1% কমা নাই তাত কোনো সন্দেহে নাই যুৱ প্ৰজন্মৰ যিটো সাপোৰ্ট আমাৰ 2014 চনৰ নিৰ্বাচনৰ পৰা যিটো আমি আগতে দেখিছো যে যুৱ প্ৰজন্মৰ মাজতে এটা সময় আহিছিল যে নিৰ্বাচনৰ প্ৰতি বা ৰাজনীতিৰ প্ৰতি এটা অনিহা এটা আহি গৈছিল কিন্তু 2014 চনৰ আগত যেতিয়া মোদীজীক আমাৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে তাৰ পিছত কিন্তু দেখিছো আমি যে যুৱ প্ৰজন্মই কিন্তু একেবাৰে উবুৰি খাই পৰিছিল এই ৰাজনীতিৰ এই নিৰ্বাচনী প্ৰক্ৰিয়া না হেতু আমিও কৈছো যে এই আকৰ্ষণ আছিল হয় আৰু 2016 চনতো আমি দেখিছো যে অসমতো সেই একে প্ৰক্ৰিয়াৰে যুৱ প্ৰজন্মই কিন্তু যথেষ্ট সহাৰি দিছিলে আৰু মই এতিয়া আজিৰ তাৰিখতো যদি আপুনি চাই যুৱ প্ৰজন্মৰ ক্ষেত্ৰত কোনো পৰ্যায় বিজেপিৰ প্ৰতি আকৰ্ষণ বা আপোনাৰ যিটো তেওঁলোকৰ চিন্তাধাৰা আছিল সেইটো হলনি হোৱা নাই মই 100% নিশ্চিত যে যুৱ প্ৰজন্ম এতিয়াও বিজেপিৰ লগতে আছে হয় মই অনন্যা খুদিছো অনন্যা কংগ্ৰেছৰ প্ৰতি বা এনএছইউৰ প্ৰতি যুৱ প্ৰজন্মৰ এতিয়া কোনো আকৰ্ষণ নাই সেই ধৰণৰ ধাৰণা আমি কৰিম
নে বিজেপিৰ প্ৰতি সমৰ্থন বাঢ়ি যোৱাৰ কাৰণে কংগ্ৰেছৰ প্ৰতি যুৱ প্ৰজন্মৰ আকৰ্ষণ একেবাৰে কমি গৈছে যুৱ প্ৰজন্মই এতিয়া কি বিচাৰে আমি যুৱ প্ৰজন্মৰ সকলে এনে এখন চৰকাৰ বিচাৰো যোনখন চৰকাৰে ইকনমিক ডেভেলপমেণ্টৰ কথা কয় তেওঁলোকে হেল্থ সেক্টৰত অতি গুৰুত্ব দিয়ে যোনে ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ কাম কৰে এনে এখন চৰকাৰ বিচাৰো আমি এনে এখন চৰকাৰ নিবিচাৰো যোনে খালি অকল প্ৰতিশ্ৰুতি দিয়ে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি যুৱ প্ৰজন্মই নিৰ্বাচনৰ বিষয়বস্তু কেতিয়াও নিবিচাৰো যে লাভ জেহাদ হয় হিন্দু মুছলিম নামঘৰ মন্দিৰ ইত্যাদি হয় আমি বিচাৰো যে নিৰ্বাচনৰ বিষয়বস্তু ইকনমিক ডেভেলপমেণ্ট হয় ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হয় পিসফুল ডেভেলপমেণ্টৰ কথা হয় আৰু যুৱ প্ৰজন্মই এখন এটা খুবেই ডেমক্ৰেটিক এনভাইৰনমেণ্ট বিচাৰে য'ত ৰাইট টু ডিসেন্ট থাকে কাৰণ ৰাইট টু ডিসেন্ট ইজ এ ডেমক্ৰেটিক ৰাইট কিন্তু কোনো বাছ বিচাৰ নকৰা কৰি বিৰোধ প্ৰদৰ্শন কৰাৰ বাবে যদি যুৱক যুৱতীসকলক জেললৈ পঠায় তেনে স্থলত কিন্তু যুৱ প্ৰজন্ম নিশ্চয় হতাশ হ'ব আজিৰ চৰকাৰৰ দিনত কি দেখিছে আজিৰ চৰকাৰৰ দিনত আপুনি কোৱা অভিযোগ কি আপুনি আজিৰ চৰকাৰখন ভাল পোৱা নাই আজি চৰকাৰে চাওক তেওঁলোকে খালি কেৱল প্ৰতিশ্ৰুতি দিলে তেওঁলোকে 2 কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে টুইন টাৱাৰৰ প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে 24/7 ইলেক্ট্ৰিচিটিৰ প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে ব্ৰহ্মপুত্ৰ খণ্ডনৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু বাস্তৱত আপোনালোকে কি আমি কি দেখিব পাইছো বাস্তৱত আমি দেখিলো যে প্ৰতিশ্ৰুতিয়ে হৈ থাকিলে তেওঁলোকে কেৱল প্ৰতিশ্ৰুতি হৈ থাকিলে কৌশিক আমি মানি লম কথাটো যে প্ৰতিশ্ৰুতি বহুত ক্ষেত্ৰত অভিযোগ কিন্তু আছে যুৱ প্ৰজন্মৰ মনত সেই অভিযোগ আছে টুইন টাৱাৰৰ কথাই হওক বা অন্যান্য ক্ষেত্ৰত তেনেকুৱা অভিযোগ আছে না মই তেখেতৰ কথাটোৰ ক্ষেত্ৰত মই কৈ লওঁ তেখেতে যিখিনি কথা কৈছে যে অকল প্ৰতিশ্ৰুতিয়ে দি আছে চাওক ইয়াত ষ্টুডিঅ'ত বহি অকল কথাটো কৈ দিলেইতো কথাটো সঁচা মিছা হৈ নাযায় ফেক্টছ এণ্ড ফিগাৰ চাওক আপুনি পৰিসংখ্যা উলিয়াওক আজি কংগ্ৰেছৰ 70 বছৰৰ পৰিসংখ্যা উলিয়াওক আমাৰ বিজেপি চৰকাৰৰ পৰিসংখ্যা উলিয়াওক দুইটা আপুনি কম্পেয়াৰ কৰক কম্পেয়াৰ কৰি পেলাই তুলনা কৰি পেলাই চাওক এনে আপুনি ইয়াতে ধৰি লওক আৰু তেখেতে যিটো কৈছে যে আপুনি যে সুধিছে যে তেখেতক যে তেওঁ আমাৰ চৰকাৰৰ কামক লৈ সন্তুষ্ট নেকি তেওঁতো নিশ্চিতভাৱে সন্তুষ্ট নহ'ব তেওঁ সন্তুষ্ট হোৱাটো মানে কথাও নহয় তেখেত যিহেতু এটা বিৰোধী দলত আছে তেওঁ এটা বিৰোধী দলক ৰিপ্ৰেজেণ্ট কৰি আছে তেওঁ যদি সন্তুষ্ট হয়ও তেওঁ এই ষ্টুডিঅ'ত মজিয়াত ক'ব নোৱাৰে যে মই সন্তুষ্ট হয় গতিকে সেইটো বহুত বেছি অসন্তুষ্ট বুলিও কোৱা নাই নাই নিশ্চয় সেইটো তেখেতে সেইটো যুৱ প্ৰজন্মৰ যি মনোভাৱ সেই মনোভাৱ প্ৰকাশ কৰিলো আমি 2 কোটি চাকৰিৰ কথা আপোনালোকে কৈছিলে কিন্তু এতিয়া যদি আপোনালোকে ষ্টেটিষ্টিকেল ডাটা আমি দেখাও বা আমি চাওঁ তেনেহ'লে আমি দেখিব পাৰোঁ যে যোৱা কেইবছৰমানৰ পৰা অসম আৰু ভাৰতবৰ্ষত যিটো আনএমপ্লয়মেণ্ট সংখ্যা সেয়া দিনে দিনে বাঢ়িব ধৰিছে আৰু ইয়াৰ কাৰণটো হৈছে কোনো প্ৰেগমেটিক আৰু সিস্টেমেটিক এপ্ৰ'চৰ অভাৱ এই চৰকাৰখনৰ সেইবাবে এই সংখ্যা বাঢ়িবলৈ ধৰিছে আৰু আটাইতকৈ দুখ লগা কথা যে আজি আমাৰ ভাৰতবৰ্ষৰ যি জিডিপি গ্ৰোথ সেই যিটো গ্ৰোথ ৰেট হয় সেয়া নেপাল ভূটান আৰু বাংলাদেশতকৈ কম আৰু এনেধৰণে যদি নিগেটিভ জিডিপি গ্ৰোথ ৰেটত এখন দেশৰ অৰ্থনীতি বাঢ়িব ধৰে তেনেহ'লে আমি যুৱ প্ৰজন্মৰ আমাৰ ভৱিষ্যত কি হ'ব সেই কথা আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ গৈ আছে মই এটা কথা কওঁ আপুনি জিডিপিৰ কথা কৈছেতো জিডিপিৰ কথাটো ইতিমধ্যে আপুনি যদি গোটেই বিশ্বৰ যদি পৰিসংখ্যাটো উলিয়াই চাই নহয় আজি বহুতো উন্নত দেশ আমেৰিকা ইংলেণ্ডৰ নিচিনা দেশৰ আজি জিডিপি 2008 আৰু 2009 যি ওয়াৰ্ল্ডৰ ৰিসেশন হৈছিল সেই সময়ত সবতছে কম এফেক্টেড হৈছিল আমাৰ ইণ্ডিয়ান ইকনমি আচলতে আমি আলোচনা কৰিব খুজিছো যে অসমৰ পৰিপ্ৰেক্ষিতত যুৱ প্ৰজন্মৰ সেই জনপ্ৰিয়তাটো ধৰি ৰাখিব পাৰিছে আমাৰ কৌশিক ডাঙৰীয়া যিটো কথা কৈছে যে ফেক্টছ এণ্ড ফিগাৰৰ কথা ফেক্টছ এণ্ড ফিগাৰৰ কথা আজিৰ তাৰিখত অসমৰ ৰাজনীতিক আমি নতুন দলৰ উত্থানৰ কথা যদি চাওঁ মানুহৰ আঞ্চলিক ৰাজনীতিৰ ওপৰত যিটো বিশ্বাস যাক ভাৰতীয় জনতা পাৰ্টিয়ে যি মূৰ্চাৰ চৰকাৰ কৰি গঠবন্ধনৰ জৰিয়তে নিৰ্বাচন জয় লাভ কৰাৰ পিছত মানুহৰ মাজত যিটো আস্থা নিৰ্মাণ কৰাৰ কথা আছিল সেই আস্থাটো নিৰ্মাণ হ'ল নে নাই প্ৰথমটো চৰ্ত আছিল কি যে অসম আৰু অসমীয়াৰ স্বাৱলম্বিতাৰ কথা তেওঁলোকে কৈছিল অৰ্থনৈতিক উন্নয়নৰ কথা কৈছিল আত্মনিৰ্ভৰশীল অৰ্থনীতি নিৰ্মাণৰ কথা কৈছিল অধিকাৰৰ ওপৰত মানুহৰ অধিকাৰ সুনিশ্চিত কৰাৰ কথা কৈছিল আজিৰ তাৰিখত সেই চৰকাৰৰ এই প্ৰশাসনিক গোটটোৰ মাজত অসমীয়া মানুহৰ অধিকাৰৰ সম্পদৰ অধিকাৰ বনিয়া গোষ্ঠীক পুঁজিপতিক গতাই দিয়াৰ আগত অসমৰ মানুহক সোধা হৈছে নে নাই 2019 বৰ্ষৰ শেষাৰ্ধৰ পৰা আপুনি যদি বিচৰ এই গোটেই সময়ছোৱালৈ যদি চাই মই কৈছোঁ যে হয় যুৱ প্ৰজন্মৰ যিটো আকৰ্ষণ এটা পৰিৱৰ্তনৰ দিশৰ কথা আছিল যিটো পৰিৱৰ্তনৰ কথা তেওঁলোকে কৈছিল আজিৰ তাৰিখত সেই পৰিৱৰ্তনৰ ধৰি ৰাখিব পাৰিলে নে নাই
এতিয়া জাতি মাটি ভেটিৰ চৰকাৰ ক'বলৈ যাওঁতে ভেটি আছে মাটিৰ ওপৰত মাটিৰ মালিকীস্বত্ব আছে অসমীয়া জাতিৰ ওপৰত এটা জাতিটোৱে যেতিয়া ভাষিক গোষ্ঠী জাতিটোৱে যদি নাথাকে য'ত আজি এনেকুৱা আমি কাৰ্যপন্থা দেখিছোঁ নেকি ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ আঞ্চলিক ভিত্তিৰ ক্ষেত্ৰত এনেকুৱা কথা কৈছে নেকি যিটো শিক্ষাৰ যিটো ব্যক্তিগতকৰণ মই শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত হিচাপে কৈছোঁ যে আজি ভাৰতীয় জনতা পাৰ্টিয়ে ক'ব পাৰিব লাগিছিল যে অসমৰ বুকুৰ স্থিতিত হোৱা যিকোনো ধৰণৰ ব্যক্তিগত চৰকাৰী সকলোতে অসমীয়া ভাষা সেয়া লাগিলে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হওক ৰাজ্যিক বিশ্ববিদ্যালয় হওক সকলোতে বাধ্যতামূলকভাৱে শিকোৱাৰ কথা ক'ব পাৰিব লাগিছিল জাতিটোৰ স্বাৱলম্বিতাৰ কথা ক'ব পাৰিব লাগিছিল কিন্তু কৌশিক ডাঙৰীয়াই যিটো কথা কৈছে মই বুজি পাইছোঁ যে মই এনেকুৱা বহু যুৱকৰ্মী লগ পাওঁ যি হয়তো ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত বা আন ৰাষ্ট্ৰীয় দলৰ সৈতে জড়িত তেওঁলোকৰ এই দলীয় আনুগত্যতাটোৰ নামত এক অন্ধ অনুকৰণ আছে এইটো এটা সঁচা কথা যে যিটো সিদ্ধান্ত অসম আৰু অসমীয়াৰ বাবে হঠকাৰী বুলি জনাৰ পিছতো তেওঁলোকে প্ৰতিবাদৰ সন্মুখত তেওঁলোকে থিয় হ'ব নোৱাৰে ঠিক আছে জিন্তু ঠিক আছে জিন্তু মই এইখিনিতে এটা কথা কওঁ তেখেতে যিটো কথা ক'লে যে এইটো প্ৰায়ে আমি শুনি থাকোঁ তেখেত এজন বহুতো শিক্ষিত ব্যক্তি তেওঁ যিটো কথা ক'লে যে অন্ধ মানে আমি অন্ধ হৈ পেলাই হেৰি কৰোঁ ঠিক আছে সমৰ্থন কৰোঁ তেনেকুৱা একচুৱেলি নহয় আজি জাতি মাটি ফেচবুকত যিটো ভক্ত বুলিও কয় সেই ধৰণৰ কথাই কৈছে চাগে তেখেতে আজি কিছুমানে ফেচবুকত লিখে তেওঁলোকে কি ভাবি চিন্তি লিখে কি কথা এইটো বেলেগ কথা কিন্তু এখেত যিহেতু এজন শিক্ষিত ব্যক্তি তেওঁ ধৰি লওক কথাখিনি কওঁতে অলপ ভাবি চিন্তি ক'লে ভাল হয় আৰু দ্বিতীয় কথা হ'ল যে যিটো কৈছে জাতি মাটি ভেটিৰ কথা আজি আপুনি যদি চাই আমাৰ 2016 চনত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত প্ৰথমবাৰৰ বাবে কিন্তু অসমীয়া জাতিটোৰ কাৰণে যিখিনি কাম কৰিছে যেনেকৈ আজি আপুনি অসম চুক্তিৰ কথাই কওক ইমান বছৰতে পৰিয়ে আছিল আজি যি হওক যিমানখিনি আগবাঢ়িছে মই নকওঁ যে সম্পূৰ্ণ হৈ গৈছে বা কিবা ডাঙৰ কিবা হেৰি কৰিছে কিন্তু এটলিষ্ট তেওঁলোকে ইনিচিয়েটিভটো লৈছে আজি চৰকাৰখনে কমচে কম সেই পদক্ষেপটোতো লৈছে যে তেওঁলোকে আগবাঢ়ি গৈছে আজি ক'ৰবাত আৰম্ভণিটো কৰিব লাগিব আৰম্ভণি কৰিলেহে কালি পৰহি গৈ পেলাই কামটো শেষ হ'বগৈ দ্বিতীয়তে কৈছে যে মাটিৰ কথাৰ ক্ষেত্ৰত যদি আজি আমি চাওঁ যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ আমাৰ খিলঞ্জীয়া মানুহসকলৰ ইমান বছৰে কিন্তু তেওঁলোকে আজি ভূমিহীনভাৱে আছিলে কিন্তু আপুনি যদি চাই আপোনালোকে জানিবই যে আপোনাৰ খুব সোনকালে মাটিৰ পট্টা আমাৰ 1 লাখ খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰিছে আৰু 1 লাখ খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে কাম হাতত হৈছে আৰু এইটো চলি আছে এই ডিচেম্বৰ মাহত আৰু 1 লাখ মানুহক মাটিৰ পট্টা দিব ঠিক আছে মাটিৰ পট্টা দিয়াটো ভাল কথা আৰু মাটিৰ পট্টাটো দিয়াটো উচিত কিন্তু মই আমাৰ লগত কস্তুৰী চুতীয়া আছে কস্তুৰী এগৰাকী ছাত্ৰী হিচাপে যিটো আকাংক্ষা যিটো আগ্ৰহ ৰাজনীতিৰ প্ৰতি থাকে সেই আগ্ৰহ 2014 বা 2016 বা 2019 যিটো আছিল নিৰ্বাচনৰ সময়ত যুৱ প্ৰজন্মৰ আজিৰ তাৰিখত সেইটো কংগ্ৰেছ বা বিজেপিৰ প্ৰতি আজি কংগ্ৰেছৰ প্ৰতিও বা গোটেই ৰাজনীতিৰ প্ৰতি আজিৰ যুৱচাম আকৌ এবাৰ বিতশ্ৰদ্ধ হোৱাৰ দিশে অগ্ৰসৰ হৈছে নেকি সেই প্ৰশ্নটো কিন্তু আজিৰ তাৰিখত মুখ্যতঃ প্ৰশ্ন হয় আজি আসলতে আপুনি আৰু এই অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ লগতে আৰু দুটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে 2021 চনত যুৱ প্ৰজন্মৰ প্ৰথম পছন্দ কি হ'ব দল নে ব্যক্তি আৰু লগতে তেওঁলোকৰ নিৰ্বাচনী ইস্যু কেনে ধৰণৰ ইস্যুৱে তেওঁলোকক আকৰ্ষিত কৰিব এতিয়া এইটো ক্ষেত্ৰত এটা কথা স্পষ্ট যে যুৱ প্ৰজন্ম আজিও ৰাজনৈতিকভাৱে সক্ৰিয় আপুনি গণমাধ্যমতে হওক সামাজিক মাধ্যমতে হওক বিভিন্ন অনুষ্ঠানত হওক যুৱসকলৰ যিটো তেওঁলোকৰ সক্ৰিয়তা ই প্ৰমাণ কৰে যে যুৱসকল ৰাজনীতিৰ প্ৰতি বিতুষ্ট হোৱা নাই বা বিতুষ্ট হ'ব নোৱাৰে 2021 চনৰ নিৰ্বাচনতো যুৱ প্ৰজন্মই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু সেই ভূমিকা তিনি ধৰণৰ হ'ব প্ৰথমতে তেওঁলোকে নিৰপেক্ষ হৈ জনমত গঠন কৰাত তেওঁলোকে সহায় কৰিব দ্বিতীয়তে তেওঁলোকে কোনো এক দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব আৰু তৃতীয়তে সেই দুটা কাম নকৰিলেও এজন দায়িত্বশীল ভোটাৰ হিচাপে যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলে নিজৰ দায়িত্ব পালন কৰিব অৰ্থাৎ যুৱ প্ৰজন্মৰ প্ৰতিজন ব্যক্তিয়ে ৰাজনৈতিক প্ৰক্ৰিয়াটোত তেওঁলোকে নিজকে জড়িত কৰিব এতিয়া যদি দল আৰু ব্যক্তিৰ কথা আহে তেনেহ'লে মই এটা কথা ক'ব বিচাৰিছোঁ আজি ষ্টুডিঅ' মজিয়াত কংগ্ৰেছৰ প্ৰতিনিধি আছে বিজেপিৰ প্ৰতিনিধি আছে আঞ্চলিকতাবাদৰ কথা ওলাইছে কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে যেতিয়া আমি নিৰ্বাচনী ইস্যুৰ কথা কওঁ তেতিয়া আমি কিছুমান কথা সদায় আওকাণ কৰোঁ সেই সময়ত 2001 চনৰ মানৰ পৰা যেতিয়া ফ্ৰী হেণ্ড যেতিয়া মুভমেণ্ট আৰম্ভ হৈছিল সেইটো সময়ত এটা কথা গম পোৱা গৈছিল যে 2020 চন বা 19 চনত এক ব্যাপক নিবনুৱা সমস্যা ভাৰতবৰ্ষত বা সমগ্ৰ বিশ্বতে গঢ় লৈ উঠিব বুলি জনাৰ পাছত সেই সময়ৰ ৰাজনীতিবিদসকলে এনেধৰণৰ কিছুমান সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন যাৰ দ্বাৰা আজিৰ তাৰিখত আমাৰ প্ৰজন্মতে সকাহ পালেহেঁতেন কিন্তু তেওঁলোকে নল'লে আজিৰ তাৰিখত এই স্থানত উপস্থিত হৈ আমি জানো আজি বা 15 বছৰ পাছত নিবনুৱা সমস্যা আৰু অধিক বৃদ্ধি হ'ব কাৰণ
যি প্ৰযুক্তিৰ যি ব্যাপকতা বৃদ্ধি হ'ব আৰু তাৰ লগতে যিদৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰসাৰ আৰু প্ৰচাৰ হ'ব তাৰ ফলত অধিক মানুহে চাকৰি হেৰাব আৰু ইমানেই নহয় আগৰ প্ৰজন্মতে 50 বছৰ এটা চাকৰি কৰি আছিল কিন্তু আমাৰ পাছৰ প্ৰজন্মতে 10 বা 12 বছৰ বাবে এটা চাকৰি কৰি তাৰ পাছত আকৌ বেলেগ এটা চাকৰি বেলেগ এটা টেকনলজি বেলেগ সমাজ ব্যৱস্থাত নিজক হয়তো অভ্যস্ত কৰাব লাগিব সেই বস্তুখিনিৰ কাৰণে অসমৰ পাছৰটো প্ৰজন্মক প্ৰস্তুত কৰিব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থা আছেনে যদি নাই তেনেহ'লে তাক কোনে গ্ৰহ দিব তেনে শিক্ষা ব্যৱস্থাক আগবঢ়াই নিব পৰা ৰাজনীতিবিদ আমাৰ আছেনে যুৱ প্ৰজন্মই তেনে ৰাজনীতিবিদ নিশ্চয় চাবলৈ বিচাৰিব এনেবিলাক নিৰ্বাচনী ইস্যু হোৱাটো আমি বিচাৰো আৰু আমি ভাবোঁ যে যুৱ প্ৰজন্মই তেনেধৰণৰ ব্যক্তিক ৰাজনৈতিক পথাৰত চাব বিচাৰে তেওঁলোকে আনিব বিচাৰে তেওঁলোকে আনিব বিচাৰিব ঠিক আছে এটা প্ৰশ্ন যে মই যিটো আপোনাকে কৰিছো যে আজিৰ তাৰিখত যিটো আমাৰ ৰাজনৈতিক পৰিকাঠামো গঢ় লৈ উঠিছে আজি বিজেপিয়ে শাসনলৈ আহক বা অন্য কোনোবাই শাসনলৈ আহক আমি নাজানো কিন্তু বিৰাট এক শূন্যতাৰ সৃষ্টি হৈছে নেকি যি শূন্যতাৰ কাৰণে আজিৰ প্ৰজন্মই যুৱ প্ৰজন্মই অদূৰ ভৱিষ্যতে বিজেপি আহিলেও কংগ্ৰেছ আহিলেও বা যোন অন্য আহিলেও ৰাজনৈতিক এটা অন্তৰসাৰ শূন্যতাৰ সৃষ্টি হৈছে নেকি সেই কথাটোকে আচলতে আমি আলোচনা কৰিব খুজিছো কৌশিক ডাঙৰীয়া যি ধৰণে আমাৰ গোটেই সমালোচনাৰ বস্তুটো ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বুলি লৈছে আমি কৈছো যে যুৱ প্ৰজন্মৰ মাজত ৰাজনৈতিক আস্থাটোৰ কথা কৈছো মই কৈছো যে অসমৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বাকী ৰাজ্যৰ তুলনাত 15%তকৈ অধিক এতিয়া এই অন্তঃসাৰ শূন্যৰ কথাটো মই এই কাৰণে কৈছো যে আজি অসমৰ ৰাজনৈতিক প্ৰথম সমালোচনা কি ধৰ্মীয় মেৰুকৰণৰ সমস্যা এইটো যিকোনো ধৰণৰ দলৰ সদস্যই এই কথাটো স্বীকাৰ কৰিব কিন্তু এই ধৰ্মীয় মেৰুকৰণৰ উপৰিও এই যদি বিচ্ছিন্নতাবাদী মেৰুকবিলাকে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত কিছু বিচ্ছিন্নতাবাদী ধাৰাৰ সৃষ্টি কৰিছে যি ধৰণে কোনোবা এটা পিছপৰা অঞ্চলৰ লগত জড়িত বুলি তেওঁ হয়তো ৰাজনীতিলৈ আহিছে কোনোবাই নিজৰ জনজাতীয় চিনাকিটোক ৰাজনৈতিক এখন কাৰ্ড হিচাপে ব্যৱহাৰ কৰিছে কিছুমানে হয়তো এটা বিশেষ সম্প্ৰদায়ৰ লগত জড়িত বুলি সেই নিজৰ চিনাকিটোক ৰাজনৈতিক ব্যৱহাৰ কৰিছে গতিকে ৰাজনৈতিৰ যিটো প্ৰকৃত উদ্দেশ্য মানুহৰ উন্নয়ন ৰাইজৰ উন্নয়ন সেই সামগ্ৰিক ধাৰণাটোৰ সন্মুখত থিয় হোৱা এই প্ৰত্যাহ্বানবিলাকক যদি দূৰ কৰিব নোৱাৰে মই ভাবোঁ 2021 নিৰ্বাচনৰ সময়ত এই যুৱ প্ৰজন্মৰ এটা তফাত এটা ৰাজনৈতিক ভিত্তিটোত আহিব কিন্তু তথাপি আমি নিৰাশাবাদী নহয় মই আশাবাদী এইটো ক্ষেত্ৰতে যে যুৱ প্ৰজন্মই সেই পৰিৱৰ্তনৰ পথকেইটা মুকলি কৰিব পাৰে এক নম্বৰ পথ যিটো মই অসম আৰু অসমীয়াৰ স্বাৱলম্বিতাৰ পথটোৰ কথা কৈছোঁ অসমীয়া মানে মই কেৱল জাতি বৰ্ণ বিদ্বেষ কথা ক'ব খোজা নাই অসমৰ মাটিত যিয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোক সকলোৱে অসমীয়াৰ স্বাৰ্থতে মই কথাখিনি কৈছোঁ দ্বিতীয়টো পথৰ কথা যিটো মই জাতি মাটি ভেটি কথা ক'বলৈ যাওঁতে কৈছোঁ যে ভাষাটোৰ কথা ভাষাটোৱে যদি নাথাকেগৈ জাতিটো কিহৰ ভিত্তিত গৈ থাকিব যিহেতু এটা ভাষা ভিত্তিক জাতিৰ আমি অংশীদাৰ তৃতীয়টো যিটো মই মানুহৰ অধিকাৰৰ কথা কৈছোঁ আজি চাওক আমাৰ আজিও অসম আৰু অসমীয়াৰ হাতত এনে ৰাজহুৱা সম্পত্তি আছে সম্পদ আছে যাৰ ওপৰত বণিক আৰু পুঁজিপতিৰ চকু নিবদ্ধ হৈ আছে সেই নিবদ্ধতাৰ বিৰুদ্ধে থিয় হৈ নিজৰ সম্পদৰ ওপৰত অধিকাৰৰ কাৰণে এই পথটো যুৱ প্ৰজন্মইহে নিৰ্মাণ কৰিব পাৰিব এতিয়া সেই যিটো দলীয় অন্ধ অনুকৰণৰ কথাটো মই অসম বুলি কোৱা নাই ভাৰতীয় জনতা পাৰ্টি বুলি কোৱা নাই ভাৰতবৰ্ষৰ ৰাজনৈতিক ধাৰণাটোৰ বিভিন্ন অধ্যয়নৰ আপুনি তালিকা চালে দেখিব বা ৰিপৰ্টসমূহ অধ্যয়ন কৰিলে দেখিব যে ৰাষ্ট্ৰীয় প্ৰতিটো দলৰ এই অন্ধ অনুকৰণৰ এটা গতি এটা আছে যাক আজি ৰাজনীতি বিজ্ঞানত গৱেষণাৰ বিষয় হিচাপে লোৱা হৈছে মই সেই ধাৰণাৰ পৰাহে কৈছোঁ যে মই এটা ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় সদস্য হ'ব পাৰোঁ কিন্তু যদিহে এই সিদ্ধান্তটো মোৰ ৰাইজৰ কাৰণে ভাল নহয় মোৰ ৰাজ্যখনৰ কাৰণে মোৰ জাতিটোৰ কাৰণে ভাল নহয় মই সেইটো দলৰ সদস্য হৈ থাকিও তাৰ বিৰুদ্ধে থিয় হোৱাৰ এই সাহসকণ লাগিব অসমৰ যুৱ প্ৰজন্মই সেই পথটো যদি নিৰ্মাণ কৰিব পাৰে মই ভাবোঁ 2021 নিৰ্বাচনটো অসমৰ এটা সুস্থিৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে এক সুযোগ বুলি অসমৰ এক সুস্থিৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে আজি বিকল্প বা স্থিতাৱস্থা বাহাল ৰখাৰ ক্ষেত্ৰত আমি যুৱ প্ৰজন্মই কি ভাবিছে মই আকৌ এবাৰ দুয়োগৰাকী নিৰপেক্ষ মই আকৌ এবাৰ কস্তুৰীকে সুধিছোঁ যে আমাৰ সন্মুখত বিকল্প বিজেপি আৰু কংগ্ৰেছৰ প্ৰতিনিধি যিহেতু আছে বিজেপি আৰু কংগ্ৰেছেই বিকল্প হ'ব নে অন্য বিকল্পৰ সন্ধান যুৱ প্ৰজন্মই কৰিব খোলাকৈ আজি পাতিছোঁ আৰু যুৱ প্ৰজন্মৰ মনৰ কথা আপোনালোকৰ সন্মুখত দৰ্শকসকলৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ গতিকে এই প্ৰশ্নটো নিশ্চয় আহিব যে কংগ্ৰেছ প্লাছ বা বিজেপি প্লাছ বিকল্প মানুহে ভাবিব নেকি এতিয়া মানুহৰ হাতত যেহেতু এটা কথা ঠিক ৰাজনৈতিক সমীকৰণটো বৰ্তমানো যথেষ্ট অস্পষ্ট হৈ আছে আনহাতে আঞ্চলিক শক্তি যি নতুনকৈ উত্থান হৈছে আৰু পুৰণা যিটো আঞ্চলিক দল আমাৰ আছে গোটেই পৰিস্থিতিসমূহ এতিয়াও অস্পষ্ট হৈ আছে আৰু তাৰ মাজত এটা কথা ঠিক যে চৰকাৰ হয়তো মিত্ৰজোঁটৰ গঠন হ'ব আৰু যাত কংগ্ৰেছ প্লাছ এটা আঞ্চলিক শক্তি বা বিজেপি প্লাছ আঞ্চলিক শক্তি তেনেধৰণৰ হ'ব পাৰে গতিকে এতিয়াও যথেষ্ট অস্পষ্ট হৈ আছে আৰু হয়তো এটা বা দুটা মাহ লাগিব আমাক সম্পূৰ্ণ ৰাজনৈতিক সমীকৰণটো স্পষ্ট কৰিবলৈ
কৰিবলৈ নহয় মানে বিকল্প বিচৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি যুৱ সমাজৰ মাজত যে কংগ্ৰেছকো বেয়া পাইছে বিজেপিকো বেয়া পাইছে অন্য এটা বিকল্প লাগে তেনেকুৱা ধৰণৰ চিন্তা আৰম্ভ হৈছে নেকি আসলতে বিভিন্ন ধৰণৰ যুৱ প্ৰজন্মৰ বেলেগ বেলেগ ধৰণৰ চিন্তা আছে স্কুলছ অফ থটছ দে আৰ ডিফাৰেণ্ট আৰু তাৰ মাজত বিকল্প বিচৰাৰ এক প্ৰৱণতাও নিশ্চয় গঢ় লৈ উঠিছে আৰু তাৰ মাজতে আঞ্চলিকতাবাদৰো হয়তো সেইকাৰণে উত্থানো ঘটিছে গতিকে চাবলগীয়া হ'ব লক্ষণীয় হ'ব ঠিক আছে আঞ্চলিকতাবাদৰ উত্থান লক্ষণীয় হৈছে মই অনন্যা এই ক্ষেত্ৰত আজিৰ তাৰিখত এতিয়া মানুহৰ আপুনি বিজেপিৰ কথা ক'ব বা বিজেপিৰ প্ৰতি মোহভংগ হোৱা বুলি কৈছে কিন্তু আজিৰ তাৰিখত কংগ্ৰেছেও সেই এখন স্পষ্ট ছবি যুৱ প্ৰজন্মক এটা স্পষ্টতা দিব পৰা নাই যে কংগ্ৰেছক কিয় ভাল পাব কংগ্ৰেছৰ ভিতৰ চৰাত খোৱা কামৰা আছে আমি সেইবিলাক কথালৈ নাযাওঁ কিন্তু কংগ্ৰেছো যে বিজেপিক বেয়া পালে বুলিয়ে কংগ্ৰেছকেই মানুহে আদৰি ল'ব যুৱ প্ৰজন্মই আদৰি ল'ব সেই ধাৰণাটোও কিন্তু আজিৰ তাৰিখত ভুল হয়নে চাওক কংগ্ৰেছৰ মই যি ধৰণে কৈছোঁ কংগ্ৰেছৰ দিনত মই যেনেকৈ ক'লোঁ ৱৰ্ল্ড ৰিচেশ্যনৰ সময়ৰ চোৱাৰ পৰা মই ক'বলৈ বিচাৰিছোঁ যেতিয়া ৱৰ্ল্ড ৰিচেশ্যন হৈছিলে 2008-2009 সেই সময়ত তেতিয়া ইণ্ডিয়া চবতছে লোৱেষ্ট হিট ইকনমি কাণ্ট্ৰিৰ ভিতৰত আছিলে কিন্তু আজি ডেটত আপুনি চাবলৈ যায় যদি আজি ইণ্ডিয়া মষ্ট এফেক্টেড কাণ্ট্ৰি হয় ইকনমিৰ ক্ষেত্ৰত মষ্ট এফেক্টেড কাণ্ট্ৰি হয় তো এতিয়া যুৱ প্ৰজন্মসকলে লকডাউনৰ ফলত বহুত যুৱ প্ৰজন্মই আমি নিজে লগ পাইছোঁ নিজৰ চাকৰি হেৰাবলগীয়া হৈছে কিন্তু এই চৰকাৰখনে কোনো প্ৰেগমেটিক ষ্টেপছ লোৱা আমি দেখা নাই সেই তেওঁলোকৰ পুনৰ তেওঁলোকৰ চাকৰি ঘূৰাই পাবলৈ বা তেওঁলোকৰ ইকনমি বেলেগ এটা ৰাস্তা তেওঁলোকক দিব কাৰণে দেখুৱাব পৰা নাই প্ৰেগমেটিক আঁচনি ল'ব পৰা নাই চিষ্টেমেটিক আঁচনি নাই মানি ল'লোঁ কিন্তু কংগ্ৰেছে সেই বিকল্প হ'ব পৰা কৈ পতিয়নযোগ্য মন্তব্য বা এটা অৱস্থা দেখুৱাব পৰা নাই দেখোন আজিৰ তাৰিখত চাওক আজিৰ তাৰিখত কংগ্ৰেছৰ স্থিতি এই যে কংগ্ৰেছে এণ্টিকা ভইচেছ আৰু লিবাৰেল ডেমক্ৰেটিক ভইচেছৰ লগত একেলগে মিলি পেলাই এই নিৰ্বাচনত প্ৰতিনিধি কৰিব সেইটো আমাৰ কংগ্ৰেছৰ স্থিতি হয় আৰু মই ক'বলৈ বিচাৰিছোঁ যি যেনেকৈ কৈছে যে যেনেকৈ মানে মই যেনেকৈ কৈছোঁ যে ৰিচেশ্যনৰ সময়ত যেনেকৈ ইকনমি আমাৰ ইণ্ডিয়াত যেনেকৈ লোৱেষ্ট হিট আছিলে সেইবাবে আমাৰ এতিয়া দৰকাৰী মনমোহন সিং ডাঙৰীয়াৰ দৰে এজন ইকনমিষ্ট লাগে ইকনমিষ্ট দৰকাৰী কাৰণ এখন ষ্টেট বা এখন কাণ্ট্ৰি ডেভেলপৰ কাৰণে তিনিটা মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ থাকে ফাৰ্ষ্ট ফেক্টৰ হ'ল এডুকেশ্যনেল ডেভেলপমেণ্ট ছেকেণ্ড ফেক্টৰ হ'ল ইকনমিক ডেভেলপমেণ্ট থাৰ্ড ফেক্টৰ হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু মনমোহন সিঙে সেই সময়ত এই তিনিটা ফেক্টৰত বহুত গুৰুত্ব দিছিলে সেইবাবে আপোনালোকে 15 বছৰ আগৰ অসম আৰু 15 বছৰ যি কংগ্ৰেছৰ যি শাসন আছিলে আপোনালোকে যদি অসমৰ যোনটো ষ্টেটিষ্টিকেল ডাটা দেখিব তেতিয়া আপোনালোকে এমপ্লয়মেণ্ট গ্ৰোথ দেখিব তাতে ইনফ্ৰাষ্ট্ৰাকচাৰেল গ্ৰোথ দেখিব আপোনালোকে এডুকেশ্যনেল গ্ৰোথ দেখা পাব আমি কিন্তু কথাবোৰ ঠিক তেনেধৰণে বিশ্লেষণ কৰিব খোজা নাই মানে যুৱ প্ৰজন্মই ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত মোহচন্ন হৈছে বুলি আমি এইটো ক'ব খোজা নাই যে আগৰ চৰকাৰখনৰ শাসনভাৰ ভাল আছিল তাৰ প্ৰতি আকৰ্ষিত হৈছে আৰু অনন্য তেখেতে যিগৰাকী কথা কৈছে যে কংগ্ৰেছৰ যি 2-3 গৰাকী ব্যক্তিক সন্মুখত ৰাখি ফটো এখনৰ পিছফালে কৰা ৰাজনীতিৰ কথাটোকো আমি সমৰ্থন কৰিব খোজা নাই আপুনি যিটো কথা কৈছে যে বিকল্পৰ সন্ধান ইতিমধ্যে অসমৰ ৰাজনীতিত আৰম্ভ হৈ গৈছে নতুন দলৰ আৰম্ভণি আপুনি ৰাইজৰ দলৰ গঠনৰ কথা ক'ব পাৰে জাতীয় পৰিষদৰ গঠনৰ কথা ক'ব পাৰে বিভিন্ন ধৰণৰ ক্ষেত্ৰভিত্তিক যিসমূহ আঞ্চলিক শক্তি গোট হৈছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথা ক'ব পাৰে বা সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন সদস্যই ৰাজনৈতিক পথাৰখনলৈ আহিছে যে এই বিকল্পৰ সন্ধান যে আৰম্ভ হৈছে মই কৈছোঁ 2021ৰ নিৰ্বাচনী সমীকৰণখনত কিছুমান কৌশল সলনি হ'ব কৌশল কেনেধৰণে সলনি হ'ব এই যে নিৰ্বাচন মানেই এজন নেতা আহিব সভা এখনত থিয় হৈ দূৰণিৰ পৰা ৰাইজক উদ্দেশ্যি এটা ভাষণ দিব ৰাইজে সেই ভাষণটো শুনিয়েই তেওঁক ভোটটো দিব মই ভাবোঁ 2021ৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ অংশগ্ৰহণত এই কৌশলবিলাকৰ সলনি হ'ব কাৰণ আজিৰ যুৱ প্ৰজন্মই লকডাউনৰ পিছৰ পৰাই খেতি মাটিত মনোনিৱেশ কৰিছে থলুৱা সম্পদৰ ওপৰত ভিত্তি কৰি কেনেকৈ স্বাৱলম্বিতাৰ পথত আগুৱাই যাব পাৰে সেই কথাবোৰ চিন্তা কৰিছে এইবাৰ কিন্তু দল ভিত্তিতকৈ পাৰ্টিগত ভিত্তিতহে নিৰ্বাচনী সমীকৰণটো হ'ব বুলি মই ভাবোঁ কাৰণ মই আপোনাৰ ওচৰলৈ আহিম দলতকৈ প্ৰাৰ্থীক গুৰুত্ব দিব কিন্তু কোনবোৰ ইস্যু আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ হ'ব কোনবোৰ ইস্যু কা হ'ব এণ্টিকা হ'ব নে ধৰ্মীয় মেৰুকৰণ হ'ব উন্নয়ন হ'ব নিবনুৱা সমস্যা হ'ব সেই বিষয়টো সন্দৰ্ভত আমি পাতিম যুৱ প্ৰজন্মই কোনবোৰ কথাক আগস্থান দিছে আজিৰ তাৰিখত ছ'চিয়েল মিডিয়া কিমান ফেক্টৰ হ'ব 2021ৰ নিৰ্বাচনত সেই বিষয়ে পাতিম সৰু এটা বিৰতি লৈছোঁ
যুৱ মনত কি আছে সিদ্ধান্তত আজি আমি আলোচনা কৰি আছো যুৱ প্ৰজন্মই 2021 নিৰ্বাচনত কেনেকৈ নিৰ্ণায়ক সিদ্ধান্ত ল'ব বা নিৰ্ণায়ক পদক্ষেপ বা ভূমিকা গ্ৰহণ কৰিব সেই বিষয়ে পাতিছো ষ্টুডিঅত আমাৰ চাৰিগৰাকী অতিথি উপস্থিত আছে আকৌবাৰ স্বাগতম জনাইছো মই কস্তুৰী এটা কথা যে আজিৰ তাৰিখত এনেকুৱা ধৰণৰ বিগত সময়ছোৱাত ছ'চিয়েল মিডিয়াও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আজি সঁচা হওক মিছা হওক কিছুমান কথাৰে আকৃষ্ট কৰাৰ প্ৰৱণতা বিভিন্ন দলৰ বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ কিন্তু এইবাৰ 2021ত সেই নিৰ্ণায়ক ভূমিকা ল'ব পৰা ক্ষমতা যুৱ প্ৰজন্মই ধৰি ৰাখিব পাৰিছেনে যুৱ প্ৰজন্মৰ হাতত সেই শক্তি আগৰ যি শক্তি আছিলে কংগ্ৰেছক ওফৰাই দিয়াৰ ক্ষেত্ৰত কিন্তু যুৱ প্ৰজন্মৰ শক্তিয়েই সৰহভাগ আজি বিজেপিয়ে স্বীকাৰ কৰক নকৰক যুৱ প্ৰজন্মই কিন্তু কংগ্ৰেছক ওফৰাই বিজেপিক অনাৰ ক্ষেত্ৰত কিন্তু যুৱ প্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এইবাৰ 21ত সেই শক্তি যুৱ প্ৰজন্মৰ আছেনে নাই আছে নিশ্চয় আছে যুৱ প্ৰজন্মই এবাৰো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব কিন্তু কোনফালে কিমান মানুহ আছে সেইটো আজি আমি গম পোৱা নাই নিৰ্বাচনৰ পাছতহে গম পাম কিন্তু যুৱ প্ৰজন্মৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ যে কৰিব সেয়া নিশ্চিত আৰু গণমাধ্যম সেইটো কংগ্ৰেছৰ ফৰে কৰিব নে বিজেপিৰ ফৰে কৰিব হেতুটো আমি নিৰ্বাচনৰ সময়ত গম পাম কিন্তু এটা কথা ঠিক যে গণমাধ্যম হোৱাৰ পৰা আৰু এটা বস্তু ভাল হ'ল গণমাধ্যমৰ নিৰ্ণায়ক ভূমিকা একাৰণে গ্ৰহণ কৰিব কাৰণ গণমাধ্যম হোৱাৰ পৰা ফাঁকি দিয়াৰ যি ৰাজনৈতিক নেতাসকলৰ যি প্ৰৱণতা সেই প্ৰৱণতা বাৰে বাৰে ধৰা পৰি গৈছে আৰু সেই প্ৰৱণতাক জনসাধাৰণৰ চকুৰ আগত ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিব যে তেওঁলোকে কেনেধৰণৰ সিদ্ধান্ত ল'ব বিচাৰিছে আজি ষ্টুডিঅ'ৰ মজিয়াতে অনন্যা কৈ গ'ল তেখেতে যে কংগ্ৰেছে এবাৰ এণ্টিকা শক্তিসমূহৰ লগত সমীকৰণ কৰিব কিন্তু কংগ্ৰেছৰ নিজৰে সুস্মিতা দেৱক তেওঁলোকে কাৰ বিপক্ষে তেওঁলোকে কথা কোৱাব পাৰিবনে অনন্য হেতু তেনেকুৱা ধৰণৰ ডাঙৰ প্ৰশ্ন আছে অলৰেডি আমাৰ কংগ্ৰেছে কৈ গৈছে কংগ্ৰেছে কৈ আপোনালোকৰ নিজৰ মানুহে কোৱা নাই গণমাধ্যমে ৰাহুল গান্ধী গণমাধ্যমত স্পষ্ট হৈ গৈছে আপোনালোকৰ কৰ্মীয়ে বৰাকত এটা কথা কয় বৰাকত এটা কথা কয় ব্ৰহ্মপুত্ৰ উপত্যকা এটা কথা কয় গণমাধ্যমে এইবিলাকতে স্পষ্ট হৈ আছে আৰু সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰি সকলো সাম্প্ৰদায়িক শক্তি একত্ৰিত কৰিলে জনসাধাৰণৰ আস্থাভাজন হ'ব নোৱাৰি গতিকে সেইবিলাক কথা জনসাধাৰণে মন কৰিব জনসাধাৰণ অনন্যা এতিয়া কংগ্ৰেছৰ ক্ষেত্ৰত সেই অভিযোগ আছে যে এণ্টিকা বুলি কৈ থাকিলেও কংগ্ৰেছৰ নিজৰ মাজতেই সেই ক্ষেত্ৰত কিন্তু স্পষ্ট স্থিতি কংগ্ৰেছে দেখুৱাব পৰা নাই যদি হস্তুৰীৰ উত্তৰটো বিচাৰো কি বুলি কোৱা ঠিক আছে অলৰেডি কংগ্ৰেছে কৈছে সকলোৱে কৈছে যে সুস্মিতা দেৱে যি কৈছিলে হেতু তেওঁৰ পাৰ্সোনেল অপিনিয়ন আছিলে কিন্তু আপুনি পাৰ্লামেণ্টতে চাওক বা আপুনি য'তে চাওক তাতে কংগ্ৰেছৰ সকলো নেতাই কৈছে যে আমাৰ ষ্টেণ্ড এণ্টিকা হয় এণ্টিকা ষ্টেণ্ড হয় কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ইতিমধ্যে অসমবাসীৰ কাৰণে পাৰ্লামেণ্টত মাত মাতি আহিছে এণ্টিকা ষ্টেণ্ড লৈ আহিছে আৰু ৰিজনেল পাৰ্টিৰ কথা কোৱা হৈছে যে ৰিজনেল পাৰ্টিৰ এবাৰ উত্থান আহিছে কিন্তু আমি সকলো ষ্টেটতে দেখা পাইছোঁ যে বিজেপিয়ে এই ৰিজনেল পাৰ্টিসমূহ মানে ধ্বংস কৰি পেলাইছে যেনেকৈ এজিপিৰ মাজত এতিয়া বহুত বিভাজন দেখা গৈছে ঠিক তেনেদৰে আপুনি এতিয়া বড়োলেণ্ডত দেখিলে BPFৰ তাতো তেওঁলোকৰ সেই অৱস্থা সেইবাবে কংগ্ৰেছে এতিয়া সকলোকে কৈছে যে এণ্টি কমিউনিয়েল এণ্টিকা ডেমক্ৰেটিক লিবাৰেল এণ্ড সেকুলাৰ ফ'ৰ্চ সকলে ইউনাইটেডলি ফাইট কৰিব লাগে এটা এনেকুৱা পাৱাৰক যিটো হয় কমিউনেল পাৱাৰ হয় আৰু যোনে অসমৰ ৰাইজৰ কথা এতিয়া কেতিয়াও চিন্তা কৰা নাই আৰু ঠিক আছে এটা বৃহৎ শক্তি বুলি কংগ্ৰেছে স্বীকাৰ কৰি লৈছে বিজেপিক আৰু বিজেপি প্লাছক সেই কথাটো আপুনিও ক'ব খোজে মই কৌশিক যে এটা সাম্প্ৰদায়িক চৰিত্ৰ বিজেপিৰ আছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে উত্থাপিত হৈ আহিছে সেই অভিযোগটো আজি কংগ্ৰেছৰ NSUৰ অনন্যাও কৈছে যে সেই টেগটো সাম্প্ৰদায়িক টেগটো বা ধৰ্মীয় মেৰুকৰণৰ টেগ অবিহনে বিজেপি কিয় আগবাঢ়িব নোৱাৰে নাই কিয় আগবাঢ়িব নোৱাৰিব আজি যদি আপুনি চাই বিজেপি দল সাম্প্ৰদায়িক বুলি কোনে কৈ আছে বিজেপি দল সাম্প্ৰদায়িক বুলি কংগ্ৰেছে কৈ আছে সমাজেতো ৰাইজেতো কোৱা নাই বিজেপি দলে আজি সাম্প্ৰদায়িকতাৰ ৰাজনীতি কেতিয়াবাই বহু দূৰত এৰি থৈ আহিছে আজি যদি আপুনি চাই আজি আমাৰ অসমত যদি চাই আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে সম্পূৰ্ণ উন্নয়ন আৰু নিকা স্বচ্ছ এখন চৰকাৰ পৰিচালনা কৰাৰ কাৰণে বদ্ধপৰিকৰ তেওঁলোকে একেবাৰে আপুনি যদি চাই যে সম্পূৰ্ণ দুৰ্নীতিমুক্ত স্বচ্ছ নিকা এখন ভয়মুক্ত অসম গঢ়াৰ কাৰণে আমি কাম কৰি আছোঁ আমাৰ চৰকাৰখনে কাম কৰি আছে আজি আপোনাৰ প্ৰশাসনৰ যিকোনো কামৰ কথাই কওক আজি আপোনাৰ যিকোনো মানে নিযুক্তিৰ পৰা আৰম্ভ কৰি আপুনি যদি চাই যে এক দুৰ্নীতিমুক্ত অসম গঢ়ি দিছে লগতে আপোনাৰ এক ভয়মুক্ত অসম
মানে য'ত আমাৰ যুৱ সমাজে কি বিচাৰে যুৱ সমাজে বিচাৰে যে এখন সুস্থিৰ সমাজ লাগে আমাক য'ত কোনো ভয় শংকা নাই নিজৰ মতে তেওঁলোকে আগুৱাই যাব পাৰে নিজৰ মতে কৰ্মসংস্থাপন ল'ব পাৰে আজি কংগ্ৰেছৰ টাইমত কি আছিলে কংগ্ৰেছৰ সময়ত মানুহখিনিতো বাদে দিয়ক আমাৰ কাজিৰঙাৰ গড়কেইটাৰে সুৰক্ষা নাছিলে আজি কিন্তু আমি যদি চাওঁ 2016 চনৰ পিছত আপোনাৰ গড় কাজিৰঙাৰ গড় হত্যাৰটো কোনো প্ৰশ্নই অহা নাই বাৰু দ্বিতীয়তে আপুনি যদি সন্ত্ৰাসবাদৰ কথা কয় কংগ্ৰেছ চৰকাৰৰ সময়ত যিটো সন্ত্ৰাসবাদৰ এটা পৰিৱেশ আছিলে সেই পৰিৱেশটো এতিয়া সম্পূৰ্ণভাৱে নোহোৱা হৈছে আজি অসমত একেবাৰে শান্তি মানে সম্প্ৰীতিৰ এক পৰিৱেশ বিৰাজমান হৈছে লগতে তেওঁলোকে কৈছে যে তেওঁলোকে কংগ্ৰেছে এটা সেকুলাৰ মানে এটা গঠবন্ধন এটা কৰিছে সেকুলাৰ গঠবন্ধন কৰিছে মই কিন্তু এটা কথা কৈ লওঁ সেকুলাৰ গঠবন্ধন কৰিছে কাৰ লগত ইউডিএফৰ লগত আজমলৰ লগত যদি লগ লাগি পেলাই সেকুলাৰ গঠবন্ধন হয় তেতিয়াহ'লে তেওঁলোকে আৰু মানে কমিউনেল সেকুলাৰ এই দুটাৰ হয়তো অৰ্থ দুটাই তেওঁলোকৰ অকণমান বুজাত কিবা এটা ভুল হৈ আছে ঠিক আছে এই কথাটো মই অনন্যাক আকৌ এবাৰ সুধিছোঁ এটা সুযোগ দিছোঁ যে যিটো কথা কৈছে যে সন্ত্ৰাসবাদ নিৰ্মূল হৈছে বা সন্ত্ৰাসবাদ কংগ্ৰেছৰ দিনতো এটা আৰম্ভণি হৈছিল বাৰু অনন্যাই নক'লেও মই কওঁ কংগ্ৰেছৰ দিনত তৰুণ গগৈৰ আমলত স্বাভাৱিক অৱস্থা এটা ঘূৰি আহিছিল সেইটো স্বীকাৰ কৰিব লাগিব সকলোৱে কংগ্ৰেছ হওক বা বিজেপি হওক সেই বুলি নহয় কিন্তু মই অনন্যাক সুধিছোঁ যিটো কথা কৈছে যে আজি সাম্প্ৰদায়িক বুলি বিজেপিক অভিযোগ কৰা হৈছে কিন্তু কংগ্ৰেছকো সেই অভিযোগ কংগ্ৰেছে ভোট বিচাৰে কাৰ সেই প্ৰশ্নটো কিন্তু বিজেপিয়ে সেইটো সুযোগ লৈ আহিছে আজি বিজেপিত যেনেকৈ সত্যৰঞ্জন শিলাদিত্যদেৱৰ নিচিনা মানুহ আছে কংগ্ৰেছতো কিন্তু আজিৰ তাৰিখত তেনেকুৱা মানুহৰ অভাৱ নাই AIDFতো তেনেকুৱা মানুহৰ অভাৱ নাই এই মানুহবোৰে আজি কিন্তু সেই কথাটো ভাবিবলৈ বাধ্য কৰায় যে বিজেপি সাম্প্ৰদায়িক নেকি কংগ্ৰেছ সাম্প্ৰদায়িক নেকি বিজেপি যদি কমিউনেল নহয় তেনেহ'লে মোগলৰ নাম লৈ পেলাই তেওঁলোকে চিঞৰি কিয় আছে তেওঁলোকৰ নিৰ্বাচনৰ বিষয়বস্তু কিয় ডেভেলপমেণ্ট হ'ব নোৱাৰে এডুকেশ্যনেল আপলিফমেণ্ট কিয় এডুকেশ্যনেল ছেক্টৰৰ আপলিফমেণ্ট কিয় হ'ব নোৱাৰে তেওঁলোকৰ বিষয়বস্তু কিয় নামঘৰ মন্দিৰ মছজিদ লাভ জেহাদ কিয় হৈ পৰিছে তেওঁলোকে কিয় ডেভেলপমেণ্টৰ কথা ক'ব নোৱাৰে আৰু তেওঁলোক ইমানেই নিলাজ তেওঁলোকে কিখন মুখেৰে ক'ব পাৰিছে যে বিজেপি এখন দুৰ্নীতিমুক্ত ছ'চাইটি ষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে আমি কেইদিনমান আগতে SI কেলেংকাৰীৰ কথা শুনিলোঁ তাৰ আগতে PNRD এক্সামিনেশ্যনৰ কেলেংকাৰীৰ কথা শুনিলোঁ আপোনালোকে ক'লে মই মানি ল'ম কিন্তু কংগ্ৰেছে এই বিষয়ত মাত নামাতিলে মই ভাল পাওঁ কিয় মাত নামাতিব আপোনাৰ আমি এখন ডেমক্ৰেটিক কাণ্ট্ৰিত আছোঁ ইয়াতে অপজিশ্যন থাকিব আৰু অপজিশ্যনৰ ইকুৱেল ৰাইট আছে মাত মাতা আপোনালোকে মাত নামাতিব বুলি ক'লে আমি শুনি নলওঁ নহয় এখন ডেমক্ৰেটিক কাণ্ট্ৰি হয় ইয়াতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কনষ্টিটিউশ্যন আছে আমাৰ ইণ্ডিয়াত আপোনালোকে মাত নামাতিব বুলি ক'লে আমি শুনি নলওঁ আপোনালোকে কি মুখেৰে ক'লে যে আপোনালোকে এখন দুৰ্নীতিমুক্ত সমাজ ষ্টাব্লিছ কৰিবলৈ আপোনালোকে সফল হৈছে SI কেলেংকাৰীৰ কথা কওঁ PNRD এক্সামিনেশ্যনৰ কেলেংকাৰী গ'ল ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যি এক্সামিনেশ্যন হৈছিলে তাতো কেলেংকাৰী হৈছে আৰু চবতছে ইম্পৰ্টেণ্ট কথাটো এইটো হৈছে যে এই কেলেংকাৰীসমূহত আপোনালোকে যদি চাই তেনেহ'লে তাতে বিজেপিৰ মানুহ নাম সদায় জড়িত থাকে মই সেইটো কাৰণে কৈছোঁ যে আপোনাৰ কংগ্ৰেছে বিশেষকৈ এই বিষয়ত কোৱাৰ কোনো নৈতিক অধিকাৰ নাই আপোনালোকে মাত নমতাই ভাল এই বিষয়ত আমি কিয় হয় মাত নামাতিম আপুনি কিহৰ কাৰণে মাত নামাতিম সেইটো দুয়োগৰাকীৰ কথাটো দুয়োগৰাকীৰ স্থানত শুদ্ধ মই জিনটোৰ প্ৰতিক্ৰিয়াটো ল'ম এটা সৰু বাণিজ্যিক বিৰতি লৈ লওঁ বিৰতিৰ পিছত আমাৰ অনুষ্ঠান অব্যাহত থাকিব আপোনালোকে চাই আছে DY365ৰ সিদ্ধান্ত অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি যুৱ প্ৰজন্মই 2021ত নিৰ্ণায়ক ভূমিকা ল'ব নেকি সেই কথা পাতি আছোঁ ষ্টুডিঅ'ত চাৰিগৰাকী অতিথি আছে মই আকৌ এবাৰ কস্তুৰীৰ ওচৰলৈ আহিছোঁ কস্তুৰী আজিৰ তাৰিখত আপুনি কংগ্ৰেছৰ বিৰুদ্ধে কিছু কথা ক'লে কংগ্ৰেছৰ বিকল্প হ'ব নোৱাৰে কিন্তু আপোনাৰ যদি মই হাইপথেটিকেলি লওঁ তেনেহ'লে বিজেপি বিকল্প হ'ব পাৰে বিজেপিৰ ক্ষেত্ৰত আপুনি 100% নিশ্চিত আপুনি নিৰপেক্ষ এগৰাকী ছাত্ৰী হিচাপে বিজেপিৰ প্ৰতি সমৰ্থন পূৰ্ণৰূপে আছে আপোনাৰ নহয় সেইটো হ'ব নোৱাৰে সেইটো এইভাবে হ'ব নোৱাৰে কাৰণ আসলতে এইটো খুব দুৰ্ভাগ্যজনক কথা যে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত যি বছৰৰ পাছত বছৰ ধৰি মানুহক ধৰ্ম নিৰপেক্ষতা প্ৰেম আৰু শান্তিৰ বাণী বিলাই আহিছে তাত শেহতীয়াকৈ যি আৰু অসমৰ ক্ষেত্ৰতে যেনে ধৰণৰ এক ৰাজ্যত অস্থিৰতা বিৰাজ কৰিছে তাৰ বাবে নিঃসন্দেহে আমি চৰকাৰত থকা দলটোক আমি দুখ দিবই লাগিব আৰু তাৰোপৰি যিসমূহ নিৰ্বাচনী ইছ্যু হ'ব লাগিছিল বা যেনে ধৰণৰ কথাত আমি গুৰুত্ব দিব লাগিছিল সেই কথাসমূহৰ পৰা আমাক অঁতৰাই ৰাখি বেলেগ ধৰণৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰাৰ নিচিনা বহু সময়ত অনুভৱ হয় বিজেপিয়ে কৰিছে সেইটো আৰু নিঃসন্দেহে কংগ্ৰেছ
কংগ্ৰেছো আৰম্ভ কৰিছিল আৰু এতিয়া বিজেপিও সেই বাটকে বুলি কংগ্ৰেছে যোৱা বাটেৰে বাট বুলি একেবাৰে আৰু তেওঁলোকে তাক এটা বেলেগ উচ্চতালৈ লৈ যোৱাৰ এক প্ৰয়াস কৰিছে আৰু ইয়াৰ ক্ষেত্ৰতে এইখিনিতো কম আজিৰ এই মজিয়াত আঞ্চলিক দলৰ কোনো ধৰণৰ প্ৰতিনিধি আমি দেখিবলৈ পোৱা নাই কিন্তু এইটো কথা মন কৰিব লাগিব যে 2021 চনৰ নিৰ্বাচনত কিন্তু আঞ্চলিক শক্তিসমূহে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু ইয়াৰ লগতে আমি বিচাৰি নিৰ্বাচনী ইস্যু অসমৰ উন্নয়ন হওক জিন্তুদাই ইতিমধ্যে কৈছিল যে অসমৰ সামগ্ৰিক বিকাশ হ'ব লাগিব আৰু সেই বস্তুবিলাক নিৰ্বাচনৰ ইস্যু হোৱাটো আমি বিচাৰিম আৰু ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাৰে মই শেষত এটা কথা ক'ব বিচাৰিম যে তেওঁ কৈছিল যে পিকাচোৰ কিউবিজম বিচাৰি তেওঁ গোটেই জগত ভূমিলে কিন্তু শেষত পিকাচোৰ কিউবিজম মণিকুটত বিচাৰি পালে সেইদৰে অসমৰ উন্নয়নৰ বাটটো কিন্তু গোটেই জগত ভূমিলৈ আমি অসমৰ মাজত পাম আৰু সেইবাবে কিন্তু মই আঞ্চলিক শক্তিসমূহৰ ওপৰত কিন্তু পূৰ্ণ বিশ্বাস ৰাখিছোঁ 21 ঠিক আছে আঞ্চলিক শক্তিৰ কোনো নাই আঞ্চলিক শক্তিৰ এটা ভাল হ'ব বুলি কোৱা কাৰণে মই কস্তুৰীকে ধৰি লৈছোঁ আঞ্চলিক শক্তিক প্ৰতিনিধিত্ব কৰিছে এতিয়া কথাটো হ'ল কৌশিক যে এতিয়া সেই যিটো এটা 100% বুলি কোনো বস্তু নাই বাৰু মানে তথাপিতো ধৰি লৈছোঁ যে যি পৰিমাণে বিজেপিক ভাল পাইছিল মই শতাংশটো নকওঁ সেই ভাল পোৱাটো আজিৰ তাৰিখত নাই বিজেপিও সেই কথাটো স্বীকাৰ কৰি যুৱ প্ৰজন্মক আকৌ আকৃষ্ট কৰাৰ এটা ব্যৱস্থা এই আহিবলগীয়া সময়খিনিতো লোৱা ভাল আজি আমি কোনো বৰ বিশেষ যুক্তিতৰ্ক যুক্তিযুদ্ধ কৰা নাই আমি যদি সমালোচনাত্মক গঠনমূলক সমালোচনাৰেও কওঁ বিজেপিয়ে কিন্তু আজিৰ তাৰিখত যুৱ প্ৰজন্মক আস্থাত ল'ব পৰা পৰিৱেশ এটা সৃষ্টি কৰাৰ প্ৰয়োজন আছে নাই চাওক বিজেপিয়ে এতিয়ালৈকে বৰ্তমানলৈকে যিখিনি কাম তেওঁলোকে কৰি আহিছে আমাৰ চৰকাৰখনে যিখিনি কাম কৰি আহিছে সম্পূৰ্ণৰূপে আমি যুৱ প্ৰজন্মক আস্থাত ল'ব পৰাকৈ সেই কামখিনি আমি কৰি আহিছোঁ আজি বিজেপি চৰকাৰে সম্পূৰ্ণভাৱে উন্নয়নক মূলমন্ত্ৰ হিচাপে লৈ পেলাই কাম আৰম্ভ কৰিছে আজি যদি আপুনি চাই যে সমগ্ৰ অসমৰ যিটো সাম্প্ৰতিক উন্নয়নৰ গতি আগতকৈ কিন্তু বহুত ত্বৰান্বিত হৈছে বহুত দূৰ আগুৱাই গৈছোঁ আমি আৰু লগতে আমি যিটো আমাৰ প্ৰতিশ্ৰুতি আছিলে জাতি মাটি ভেটি লৈ পেলাই আমি সেই দিশতে কাম কৰি পেলাই আগুৱাই গৈ আছোঁ আৰু যোৱাবাৰ নিৰ্বাচনত আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ আমি ভাবোঁ যে যুৱ প্ৰজন্মই হওক বা অসমৰ ৰাইজকে হওক যিখিনি প্ৰতিশ্ৰুতি দিয়া গৈছিলে আমি 100% নহ'লেও 99% আমি সেই দিশত আগুৱাই গৈছোঁ হ'ব পাৰে 99% দাবী কৰিছে কৌশিকে মই জিন্তু শেষ প্ৰতিক্ৰিয়াটো লৈছোঁ 99% সফল হোৱা বুলি দাবী কৰিছে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইটো বাৰু মই মানি ল'বলৈ অলপমান টান পাইছোঁ মানে মইতো 100% বুলি কোনো বস্তু নাই বুলিয়ে ভাবোঁ 99% অকণমান ঠিক আছে বিজেপিৰ 1% আৰু বাৰু হেৰি কৰিলোঁ ঠিক আছে জিন্তু আজিৰ তাৰিখত আমি কি ক'ম এই কথাটোত আজিৰ তাৰিখত আমি এটা কথা ক'ব লাগিব যে এওঁ যিটো কথা কৈছে উন্নয়নৰ দিশত ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰি আছে নিশ্চিতভাৱে চৰকাৰ এখনত যি দলৰে নহওক তেওঁলোকৰ মানুহৰ উন্নয়নৰ কাৰণে দায়িত্ব থাকে তেওঁলোকে কাম কৰিবই লাগিব কিন্তু কথাটো হ'ল যে যুৱ প্ৰজন্মক মই কৈছোঁ এইবাৰ কোনো দলে আকৰ্ষণ কৰিব নোৱাৰে কোনো ৰাজনৈতিক আদৰ্শই আকৰ্ষণ কৰিব নোৱাৰে এইবাৰ সম্পূৰ্ণৰূপে যুৱ প্ৰজন্মক অসমৰ 2021 নিৰ্বাচনত মূল্যবোধৰ ৰাজনীতিহে আকৰ্ষিত কৰিব সেয়া কৰ্মভিত্তিক হ'ব লাগিব উন্নয়ন ভিত্তিক হ'ব লাগিব সমষ্টিবিলাকৰ যিবোৰ সমস্যা আছে এই যিটো লকডাউনৰ পৰিসৰটোৱে সৃষ্টি কৰা পৰিৱেশটোত প্ৰাৰ্থীয়ে কিন্তু যুৱ প্ৰজন্মৰ সেই মতবিলাকৰ বা প্ৰশ্নবিলাকৰ সন্মুখীন হ'ব মই দুটা উদাহৰণ আপোনাক দিছোঁ একদম ছুটি কৰিব লাগিব সমাজবাদী পাৰ্টীয়ে 2012ত যিদৰে বিজয় লাভ কৰিবলৈ যাওঁতে সেই সময়ত কম্পিউটাৰ শিক্ষাৰ প্ৰচলনৰ ধাৰাটোক তেওঁলোকে শ্লোগান হিচাপে লৈছিল তথ্য আৰু প্ৰযুক্তিগত শিক্ষাৰ বিকাশক সেই সময়ত সেই নিৰ্বাচনত তেওঁলোকে শ্লোগান হিচাপে লৈছিল এইবাৰ যি দলে অসমৰ থলুৱা সম্পদৰ ওপৰত ভিত্তি কৰি অসমীয়াক স্বাৱলম্বিতাৰ অৰ্থনীতি ভেটি নিৰ্মাণৰ সৃষ্টি কৰি পেলাই অসমীয়াৰ অধিকাৰ সুনিশ্চিত কৰাৰ যি প্ৰাৰ্থীয়ে প্ৰতিশ্ৰুতি দিব কাম কৰিব মানুহৰ আগত পাৰদৰ্শিতাৰ ৰাজনীতি কৰিব তাৰ ওপৰত ধন্যবাদ জনাইছোঁ আৰু চাৰিগৰাকীকে আমি অনন্যা কস্তুৰী কৌশিক আৰু জিন্তু আটাইকে ধন্যবাদ জনাইছোঁ আমি আশা ৰাখিম যুৱ প্ৰজন্মই সঠিক বাটেৰে যুৱ প্ৰজন্ম নিৰ্ণায়ক হ'লেহে সুস্থ ৰাজনীতি হ'ব আৰু সেইকাৰণেই যুৱ প্ৰজন্মইনো কি ভাবিছে ৰাজনীতিত থকা বা নথকা বা নিৰপেক্ষ সকলোকে সামৰি এটা অনুষ্ঠান কৰিবলৈ প্ৰয়াস কৰিছোঁ আপোনালোকে দৰ্শকসকলক কৈছোঁ নিশ্চয় অনুধাৱন কৰিব পাৰিছে যে যুৱ প্ৰজন্মৰ মাজত বিক্ষিপ্তভাৱে হ'লেও কিছু চিন্তা আছে কংগ্ৰেছ হওক বিজেপি হওক বা কোনো আঞ্চলিক দল হওক বিক্ষিপ্ত চিন্তা কিন্তু কিছু মনলৈ আহিছে আৰু সেই কথা মনত ৰাখি চলা ভাল প্ৰতিটো ৰাজনৈতিক দলে আমাৰ সিদ্ধান্ত একো নাই সিদ্ধান্ত যুৱ প্ৰজন্মই ল'ব 2021ত আৰু যুৱ প্ৰজন্ম নিৰ্ণায়ক হৈ থকাটো ভাল আজিলৈ বিদায় লৈছোঁ আৰু সকলোকে ধন্যবাদ দিছোঁ নমস্কাৰ